দেওবাৰে পুৱাৰে পৰা সহস্ৰাধিক ভক্তই হৰিনামেৰে মুখৰিত কৰে টিংৰাই কৈৱৰ্ত গাঁৱৰ আকাশ বঁটা। দেওবাৰৰ পৰা 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠিত হৈছে শ্ৰীমদ ভাগৱত অবিৰত পাঠৰ লগতে মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন। বিশ্ব শান্তিৰ বাবে আয়োজিত কৰা অনুষ্ঠান ভাগি লৈ অগণন ভক্তৰ সমাৱেশৰ লগতে নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ মাজত আধ্যাত্মিক চেতনাই বিৰাজ কৰিব বুলি মন্তব্য কৰে আয়োজকসকলে। সমূহ অসমবাসীলৈ ইয়াৰ পৰা সেৱাভাগ জনাইছোঁ। আমি সমূহ অসমৰ বাকী শান্তিৰ কাৰণ তথা গাঁওবাসীও আমাৰ চাচনিবাসীৰ শান্তিৰ বাবে আমি অবিৰত ভাগৱত পাঠ আৰম্ভ কৰিছোঁ। এই চেনেলৰ দ্বাৰা সমূহ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ কৰ্মভাগত সকলোৱে যোগাযোগ কৰক আৰু আমাৰ সকলোকে শান্তি কামনা কৰি আমাৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাই আমাৰ ভাগৱত ভাগ আৰম্ভ কৰিছোঁ। 7 দিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ভাগৱত ৰাজহুৱা বৰসভা আছে, তাৰপৰা 2খন ভাওনা আছে লগতে আমাৰ ভাওনা। প্ৰায় আপোনাৰ 300 জনসংখ্যা আপোনাৰ 1000 বৃদ্ধৰ পৰা বনিতালৈকে শিশুৰ পৰা নাবালিকালৈকে সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈছে ভাগৱতত। কি জনাব অসমবাসী ৰাইজক, কি জনাব? সকলোৱে ওতঃপ্ৰোতভাৱে জনাব আছে। আমাৰ হৃদয়ংগমে আমি সকলোকে সেৱা জনাইছোঁ যাতে এই ভাগৰ কৰ্মভাগৰ দ্বাৰা সকলোতে ভগৱন্তই কৃপা কৰক। এইটো আমি বিশ্ব শান্তি আমাৰ গাঁওখনৰ পৰিৱেশটো ওচৰৰ শান্তিৰ কাৰণে আমি এইটো ভাগৱত 7 দিনীয়া যিটো অনুষ্ঠান কৰিছোঁ আৰু গোটেই ৰাইজক গৈছোঁ যে আমাৰ এটা খুব নিয়াৰিকৈ পৰিপাটিকৈ আমাৰ সাজপাৰ পিন্ধি বস্তুটো ভাগৱত ভ্ৰমণ কৰিব লাগে। অসমবাসী ৰাইজলৈ কি জনাব যে আজিতো এই যুৱ প্ৰজন্মৰ যি উশৃংখলতা, ইয়াত তাৰ ব্যতিক্ৰম দেখা গৈছে। সকলোৱে ঈশ্বৰৰ নাম ল'বলৈ ওলাই আহিছে। এতিয়া দেখিছোঁ মানে কি যুৱক প্ৰজন্মৰ যিটো উশৃংখলতা হৈছে, কিন্তু আমাৰ এই ভাগৱতৰ জৰিয়তে আমি সকলো যুৱক যুৱতী গাঁওখনক যে আমাৰ ভগৱানৰ প্ৰতি আধ্যাত্মিকতাৰ প্ৰতি এটা ভাৱ এটা আনিবৰ কাৰণে এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰা হৈছে। যে অনাগত দিনত আমাৰ যুৱকবিলাক যাতে ভগৱান প্ৰিয় হওক, আমাৰ শিক্ষা দীক্ষা সকলোতে আগবাঢ়ি যাওক আৰু যিটো উশৃংখলতাৰ পৰা আঁতৰি এটা সমাজৰ যিটো আমাৰ অতীতৰ যিটো সমাজ, এই সমাজৰ প্ৰতি তেওঁলোকৰ মনোযোগ বাঢ়ক। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।